সাত্বিক ৰাজসিক আৰু তামসিক একান্ত মনেৰে ঈশ্বৰক কোনো যাতে আঘাত নাপায়, কৰ্ম কৰোঁতে কোনো যাতে দুখ নাপায়, শ্ৰদ্ধা সহকাৰে শৰণত এখনটো যাতে কেতিয়াও খেলি মেলি নহয়, তাৰ যত্ন ৰাখি ঈশ্বৰক প্ৰাৰ্থনা কৰাটো হৈছে সাত্বিক ভক্তি। ধন টকা পইচা ঐশ্বৰ্য বিভূতি এইবিলাক পাবৰ কাৰণে ঈশ্বৰক যি প্ৰাৰ্থনা কৰা হৈছে সেইটো ৰাজসিক ভক্তি। আৰু তামসিকটো হৈছে আনক ক্ৰোধ হিংসা বশৱৰ্তী হৈ আনক ক্ৰোধ হিংসা বশৱৰ্তী হৈ আনক অন্যায় কৰিবলৈ। অসুৰসকলে যেনেকৈ ভাওনাত যেনেকৈ বৰ এটা দিয়াচোন মই আমুকক বধ কৰোঁ, সেইটো তামসিক ভক্তি। গতিকে আমি সাত্বিক ভক্তি কৰিব লাগিব। এতিয়া আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সুন্দৰভাৱে আমাকে ইয়াতে বৰ্ণনা কৰি থৈ গৈছে। কপিল যোগিনী মাতৃ দেৱহতীক কৈছে যে তুমি যদি ভাল মানুহ হ'ব বিচাৰিছা তেতিয়াহ'লে বেয়া সংগ ত্যাগ কৰা আৰু তোমাৰ মনটো মোৰ চৰণত অৰ্পণ কৰা। মন শুদ্ধি কৰি আদি যতেক আশ্ৰয়, সৎসং সবাৰ মূল জানিবা নিশ্চয়। জীৱৰ দুৰ্লভ পাশ সংগ কহৈ, কিন্তু দুৰ্জন সং এৰিবে লাগৈ। সেহি সংগে নিতে যদি সাধুত কৈত, মুখ্য দুৱাৰতেবে হৈ মুকুত। মা তুমি যদি ভাল মানুহ হ'ব বিচাৰিছা তেতিয়াহ'লে বেয়া সংগ ত্যাগ কৰা আৰু তোমাৰ মনটো মোৰ চৰণত অৰ্পণ কৰা। সেহি সংগে নিতে যদি সাধুত কৈত, মুখ্য দুৱাৰতেবে হৈ মুকুত। তেতিয়াহে তুমি মুক্তি দুৱাৰ লাভ কৰিব পাৰিবা। গতিকে এতিয়া আমাক পদে আগৰ কথাখিনি কৈ গৈছে যে এই কলিযুগৰ মলমতী মনুষ্য, কাৰণ যুগটো হৈছে কলিযুগ। এতিয়া ভাগৱতৰ দশম স্কন্ধত আছে কলিযুগটো কোনটো। যেতিয়া মিছা বেচা এইখিনি যেতিয়া পৰিব সেই সময়টো কলিযুগ। আপুনি জানিব আপোনাৰ মনটো যেতিয়া বেচালৈ গৈ থাকিব, আপোনাৰ কৰ্মখিনি যেতিয়া বেচাকৈ কৰি থাকিবলৈ মন যাব, হিংসা বশৱৰ্তী হ'বলৈ মন যাব, তেতিয়া আপুনি কলিযুগেই আপোনাৰ গাত চলি আছে। যুগটো নিজৰ গাতে দেখুৱালে। যেতিয়া আপুনি সত্য কথা কৈছে, যেতিয়া মনটো বিৰকতি ভাৱ আহিছে, সকলো প্ৰতি শ্ৰদ্ধা আহিছে, ভক্তি প্ৰতি ভকতক দেখাৰ লগে লগে আপোনাৰ মূৰটো দুবুখাই আহিছে, তেতিয়াই জানিব আপোনাৰ সত্য যুগ চলি আছে। যেতিয়া বিভিন্ন যাগ যজ্ঞ কৰিবলৈ মন যাব তেতিয়া তেতা যুগ। ঠিক আপোনাৰ কৰ্মটো অনুপাতে আপোনাৰ যুগখিনি আপুনি নিৰ্ণয় কৰিছে বুলি কৈছে, ভাগৱতে সিদ্ধান্ত দিছে। গতিকে এই মলমতী মনুষ্যত আমি কেৱল ঈশ্বৰৰ নাম লোৱাটোকে কথা কৈছে। আকৌ ঈশ্বৰৰ নাম ল'লেই নহ'ব, আমাক কৰ্মটো কৰি থাকিব লাগিব নহয়। আমি যেনিবা অনবৰত যদি ঈশ্বৰৰ নাম লৈ থাকোঁ, বহি লৈ সদায় যদি নামকে খাই থাকোঁ, আমাক কৰ্মখিনি কোনে কৰিব? কৰ্মো কৰিব লাগিব। গতিকে এতিয়া ব্যাসদেৱ কিয় উগুল থুগুল হ'ল? তেওঁৰ মনটো কিয় উগুল থুগুল হ'ল? কাৰণ কৰ্মটো বেয়া কৰিছে, কিন্তু কৰ্মটো ঈশ্বৰ অৰ্পণ কৰিয়ে কৰিছে দেখোন। তাৎপৰ্যখিনি তাতে নহয় জানো? তেওঁ যিটো কৰ্ম ভগৱন্তক চিন্তা কৰাৰ লগে লগে ভগৱন্তই তেওঁক দেখা দিয়ে বুলি কৈছে, কিন্তু তেওঁ কৰ্মটো বেয়া কৰাৰ কাৰণে তেওঁ তেতিয়া উগুল থুগুল মন হ'ল। চাৰি সিদ্ধই কি কৰিলে? চাৰি সিদ্ধইতো অনবৰত ৰাম নাম কৃষ্ণ এইবিলাকে গাই থাকে, আকৌনো বেতকোব খাবলগীয়া কিয় হ'ল? এইটো বৰ ৰহস্য কথা নহয় জানো? ভাগৱতেতো কৈ গ'ল অথনিৰ পৰা যে ৰাম নাম ল'লে আৰু একো চিন্তাই নাই। সেই চাৰি সিদ্ধইটো লৈয়ে আছিলে ৰাম নাম, আকৌ কিয় কোব খাব লগা হ'ল? তাৎপৰ্যখিনি তাতে সোমাই আছে। গতিকে অকল ৰাম নাম ল'লেই নহ'ব, আমাৰ কৰ্মটো আমি কৈ আছোঁ, কীৰ্তন কৈয়ে আছোঁ, আমুকক বুজাই আছোঁ, তামুকক বুজাই আছোঁ। সেইদিনাখনি এজনে ক'লে যে মাইকটো যিমানলৈকে গৈ আছে শুনি থাকক বোলে, আমি কৈ থাকোঁ, এইটো বৰ ভাল কথা বোলে। চাউণ্ডটো গ'লেই বুলি কোনোবাই বাৰু শ্ৰদ্ধা কৰিবনে বাৰু তাত?
যিজন দেৱতাক যিজনে ভাল পায় সেইজনে তেওঁকে ল'ব, তেওঁকে শ্ৰদ্ধা কৰিব। যেনেকৈ আমাৰ ভকতজনক যিজনে ভাল পায় আপুনি, তেওঁ লাগিলে বেয়াই চৰিত্ৰ হওক, তেওঁ লাগিলে অহংকাৰে হওক, হয় নাই বাৰু? তেওঁ মিছা কথা ক'লে আপুনি শলাগি ল'লে, হয় দেই ভাল কথাই ক'লে। কিয় ক'লে বাৰু? কাৰণ তেওঁৰ প্ৰতি শ্ৰদ্ধাটো আছে। আৰু আপোনাৰ প্ৰতি শ্ৰদ্ধাটো যাৰ নাই, তেতিয়া সেইজনক কি ক'ব? ভাল অমিত কথা কেইটামান কৈ থাকিলেও নাই কোনো কথাই নাই, হয় নাই বাৰু কথাটো? এতিয়া যুগৰ পৰিৱৰ্তনটো সেইটোৱে হৈছে। আৰু যুগৰ পৰিৱৰ্তনটো সেইকাৰণে লবি এটা সৃষ্টি কৰি লৈ গুচি গৈছে, গোটেই খেলেং মেলেং অৱস্থাবিলাক মাজে মাজে আহি যায়। সেইকাৰণে আমি সত্যটো প্ৰচাৰ কৰিব লাগিব। কপিলৰ যোগেদি মাতৃ দেৱহূতি কৈছে যে ইয়াতে আছে স্বৰ্গ, ইয়াতে আছে নৰক, ইয়াতে আছে বৈকুণ্ঠ। এতিয়া বৈকুণ্ঠখন হৈছে নকুণ্ঠা, কোনো যাতে শত্ৰুৱে আক্ৰমণ কৰিব নোৱাৰে।